Hello guys, welcome back to my YouTube channel. तो बहुत दिन पिছত सिटी राइड करि आছো तो আজি হৈছে সানডে আৰু ওলাইছো সানডে ৰাইডত অকলে আহিছো কোনো গ্ৰুপত অহা নাই তো বহুত দিনৰ পিছত সানডে ৰাইডত আহিছো সদায় সানডে যাম বুলি ভাবো কিন্তু এটাও সানডে এনেকুৱা মানে যোৱাই নহয় নিমিলে তো আজি ওলাই আহিছো বাকি ফাৰ্ষ্টে কৰিব লাগিব বাইকখনত ফিউল আপ তো লগৰটোৰ বাইকখনে লৈ আহিছো NS 200 খন तो अलग आगते आछे पेट्रोल पाम्प ओके $600 600 हाँ नॉर्मल সেইফালে হৈ গ'ল বাইকৰ ফিউল আপ একদমেই ফিউল নাছিল 600 টকা ভৰাই ললো তো বহুতখিনি ফিউল হৈ গ'ল মানে মই ঘৰৰ পৰা অহাৰ পিছত মোৰ বাইকখন তেনেকৈ চলাই হোৱা নাই লগৰকেইটাৰ বাইকখনে লৈ ঘূৰি আছো আজি তেনেকৈ মোৰ একো ডেষ্টিনেশ্যন নাই জাষ্ট এনে সানডে ৰাইড কৰি আছো অলপ ওলাই আহিছো বহুত দিন হল তেনেকৈ মটৰ ব্লগ কৰাই নাই আগৰ ব্লগ কিটা চাইছে আপোনালোকে যোনটো ঘৰত গৈছিলো গুৱাহাটী টু ডিব্ৰুগড় ফ্লাইটত তো সেই ভিডিঅ'টো বহুতখিনি সাপোৰ্ট পাইছো তো ভাল লাগিছে মটৰ ব্লগ তেনেকৈ কৰাই হোৱা নাই সেইকাৰণে এই ভিডিঅ' কিটা বনাই আছিলো বাকি FZX ৰ ৰিভিউটো দিলো কেনেকুৱা লাগিলে ক'ব আপোনালোকে গৈ চাব যদি চোৱা নাই লগৰ কেইটাই যেহেতু নতুন নতুন বাইক লৈছে সেইকাৰণে মানে সিহঁতৰ বাইকতে ভিডিঅ' বনাই থকা হৈছে মোৰ বাইক উলিওৱাই নাই মানে আৰু আগফালৰ চকাটোত মই একদম হাৱাও নাইকিয়া হৈ আছে বহুত দিন হ'ল মোৰ বাইকত এক মটৰ ব্লগ কৰাই নাই তো কৰিব লাগিব নেক্সট আৰু এতিয়া আমাৰ ইয়াত IPL কাৰণেও বহুত বেছি বিজি হৈ আছো ষ্টেডিয়ামত তো সেইকাৰণে গুৱাহাটীৰ IPL কিখন হৈ যোৱাৰ পিছতে মোৰ বাইকতো মটৰ ব্লগ কৰিম তো সেইখনত বহুত দিন হৈ গ'ল কৰাই নাই এইকেইখন বাইক অহাৰ পিছত লগৰকেইটা বাইক লোৱাৰ পিছত মানে মোৰ বাইকখন মানে ভিডিঅ' বনোৱাই নাই বাইকখনৰ ওপৰত সাউন্ডটো মজা লাগে এখনৰ মোৰ ইয়াৰ আগৰ ভিডিঅ'টো FZX খনৰ ৰিভিউ ভিডিঅ'টো তো এইফালে পাহাৰৰ ওপৰতে বনাইছিলো বহুত ধুনীয়া লোকেশ্যনটো বহুত ধুনীয়া এইফালে তো বহুতবাৰ গৈছো কিন্তু তাতে ৰখা নাছিলো ফটো চটো মৰা নাছিলো কিন্তু সেইদিনা ৰিভিউ ভিডিঅ'টো মানে বহুত ধুনীয়া লোকেশ্যন মই গৈছো মানে বহুত ভাল লাগিছে বাকি নেক্সট আৰু য'ত যি ৰিভিউ ভিডিঅ' বা কিবা ভিডিঅ' বনাবলৈ আহিম ডাইৰেক্ট সেইটো লোকেশ্যনতে যাম মানে বাকি এইফালে দিয়ে গৈ আছো ভিউটোত এইটো আপটো বহুত ওখ আপ হয় কিন্তু ইমান গম নাপায় ভিডিঅ'ত এখন বাইকৰ কাৰণেতো একোৱে নহয় ইমান মানে পাৱাৰ আছে এইটো আপ মানে একদম চিম্পল আৰু একোৱে নহয় আৰু ভিডিঅ'ত আপোনালোকে একো গম পোৱা নাই কিমান আপ কিন্তু বহুতখিনি আপ আছে এইটো মানে এইটো ৰাস্তাত ডাইৰেক্ট কাহিলি পাৰা ফালৰ পৰা একদম ভঙাগড় মেডিকেলৰ ওচৰত ওলাব পাৰি আৰু শৰ্টকাট হয় এইটো ৰাস্তাটো সেইটো এটা এইটো ৰাস্তা ফালে সোমাই যাব লাগিব এইবিলাক সব চেগুন গছ সেইটো ৰাস্তা বৰষুণ দি আছিল এইকেইদিন বোকাটো থাকিবই ৰাস্তাটো চাওক না পুৰা মাটি এইখিনি এই চেগুন গছখিনিও মানে মজা লাগে পুৰা এই চালা বোকা হৈ আছে দেখোন উপায় নাই আহিলো যিহেতু
এই আপটো মানে বহুত ডেঞ্জাৰ আপ হয় মানে GoPro-ত একো গমেই নাপায় আপ হয় নে কি হয় কিন্তু এইটো মানে অৰিজিনেলকেহে গম পায় গ'লে বা আপুনি চলালে বা দেখিলে গম পাব কিন্তু GoPro-ত একো গমেই নাপায় মানে একো আপ যেনে নালাগে মানে ইমান ওখ আপকেইটাও একদম সমান ৰাস্তা নিচিনা লাগে কিন্তু এইখন বাইকৰ কাৰণে মানে একোৱে নহয় আৰু একদম ইজি আৰু মানে এইটো আপটোতো বহুত ওখ আপ আছে কিন্তু এইখন বাইকৰ কাৰণে একদম ইজি মানে কিন্তু আপটো বহুতখিনি ওখ আছে বা সব কিমানখিনি ওপৰত আহি গ'ল ইমান সোনকালে আহিছিল তো ইয়াতে বাইকখনৰ চিনেমেটিক ভিডিঅ' এটা লওঁ বাকী চাওক কি মজা লাগি আছে পুৰা চেগুন গছ ভিউটো মজা আৰু ইফালে পুৰা গুৱাহাটী GoPro-ত দেখা নাপাব GoPro-ত একোৱে দেখা নাপায় একদম ওচৰটোহে দেখা পায় সেইফালে কি আছে একো দেখাই নাপায় আপুনি মোবাইলতে দেখা পাব কিন্তু GoPro-ত দেখা নাপায় এইবিলাক চাওক মজা লাগি আছে গছবিলাকো চাওক না পুৰা চেগুন গছ আৰু ৰাস্তাটো এইটো এনেকৈ একদম ওপৰলৈ ভিউ পইণ্টত যাব পাৰে বাট তাত আজি নাযাওঁ মানে ৰাস্তাটো অলপ ডেঞ্জাৰাছ আছে অকলে যাবলৈ অলপ ৰিস্কি হয় তো সেইকাৰণে বাকী আগৰ ৰিভিউ ভিডিঅ'টো ইয়াতে বনাইছিলোঁ তো আজি এখনৰ ৰিভিউ ভিডিঅ' বনাবলৈ অহা নাই জাষ্ট এটা চিনেমেটিক লওঁ এনেই অলপ চলপ বহো আৰাম কৰোঁ তাৰপিছত গুচি যাম তো চাওক না বাইকখন কি মজা লাগি আছে ভিউটোৰ লগত বাকি ভিডিঅ' বনালোঁ চিনেমেটিকো ল'লোঁ ভিউটো মজা লাগি আছে পুৰা মজা ভিউ একদম তো এতিয়া ইয়াৰ পৰা যাওঁ আৰু লগত কোনো অহা নাই অকলে আহিছোঁ সেইকাৰণে ফটো উঠিব পৰা নাই আৰু তো ভিডিঅ' বনালোঁ বাইকখনৰো চিনেমেটিক ল'লোঁ এখনৰ ৰিভিউটো আগতে দিছোঁৱে আপোনালোকে চাইছে আৰু যদি চোৱা নাই আপোনালোকে চেনেলত গৈ চাব NS200খনৰ ওপৰতো ৰিভিউ ভিডিঅ' আছে বাকী ভিউটো চাওক কি মজা লাগি আছে পুৰা চেগুন গছ মজা ভিউ মানে বিউটিফুল তো সেইকাৰণে লাষ্ট ভিডিঅ'টো মই ইয়াতে আহিছিলোঁ মানে আজি নহাকৈ থাকিব নোৱাৰিলোঁ আৰু আজিৰ পৰা ইয়াতে মাজে সময়ে আহি থাকিম আৰু এদিন ভালকৈ ফটো মাৰিবলৈ আহিব লাগিব এইটো এটা ৰাস্তা আছে ওপৰলৈ যায় তো এইটো ৰাস্তাত যাবলৈ অলপ ভয় লাগি আছে অকলশৰীয়াকৈ তো কেতিয়াবা যাব লাগিব কিন্তু ৰাস্তাটো বহুত আপ আছে কেনেকৈ যায় নাজানো আৰু বাকী ময়ো নতুন কিবা এখনৰ কথা ভাবি আছোঁ এতিয়া নকওঁ কোনখন ল'ম কি বা ভাবি আছোঁ আৰু অক্টোবৰলৈকে তো কোনখন হয় কি হয় নাজানো আৰু কিবা ভাল এখনে ভাবি আছোঁ যিহেতু 4-5 মাহ সময় আছে সেইকাৰণে এতিয়াই কৈ নিদিওঁ কোনখন ল'ম কি বাট কিবা এখন বাইক আহিব আৰু বাছ এইটোৱে তো কৈ দিছোঁ কিবা এখন আহিব কিন্তু কোনখন আহিব কি মানে এতিয়া নকওঁ আৰু 2 মাহমানৰ পিছত ক'ম যেতিয়া বুকিং কৰিম বাইকখন তো তেতিয়াহে ক'ম এইখন বুলি মানে আগৰ পৰা কৈ থাকি কি হ'ব সেইখন নহ'বও পাৰে তো সেইকাৰণে যেতিয়া বুকিং কৰিম আপোনালোকক তেতিয়াহে ক'ম মানে এখন বাইক ল'ম বুলি আগে চাওক না ভিউটোৰ পৰা যাবলৈ মন যোৱা নাই মানে ৰ'দটো ওলাইছে অলপ কিন্তু ভিউটো এনেকুৱা মজা লাগি আছে মানে ইয়াৰ পৰা ভিউটো এৰি গুচি যাবই মন যোৱা নাই ইমান ধুনীয়া এটা ভিউ তো গৈ থাকোঁ এতিয়া ইয়াৰ পৰা একদম লগ পাই আছোঁ মটৰ ব্লগত বাকী আহি গ'লোঁ মটৰ ব্লগিঙত আপটো বহুত ডেঞ্জাৰ আপ আছিল নিজে নিজে গৈ থাকিব বাকী GoPro-টোতো বেছি চাৰ্জ নাই অলপমান আছে ক'ৰবাত যাম বুলি ভাবিছিলোঁ কিন্তু মানে GoPro-টোত চাৰ্জে নাই অনলি 17% চাৰ্জ আছে আৰু 10% মান চাৰ্জ হ'লে GoPro অফে হৈ থাকে তো সেইকাৰণে আৰু ক'তো নাযাওঁ আৰু আহি দিলোঁ বাকী চানডে ৰাইডটো বাৰু ধুনীয়াই গ'ল ধুনীয়া ভিউ এটাত বাকী ভিডিঅ' বনালোঁ কিন্তু মানে ফটোহে মৰা নহ'ল তো গাইজ বাকী আজিৰ ভিডিঅ'টো মানে আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম তো আজিলৈ বাই বাই